আজি ডাইৰেক্ট আলু পিঁয়াজ লৈ পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে আজি আলুৰ পকৰি বনাম আৰু মানে বৰ বিশেষ একো নাই ৰাতিৰ মানে খানাটো আমাৰ ৰাতিৰ মানে কি বুলি কয় এইটো ৰাতিৰ ভাত সাজত অকল মানে আলু পকৰি বনাম লগতে এখন বটা থাকিব ভাবিলে আপোনালোকৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰোঁ যিহেতুকে মই বনামেই আৰু মোৰ ৰেচিপিসমূহ একদমেই সাধাৰণ হয় আপোনালোকে বা কেনেকুৱা পাই জনাব তেন্তে বেছি আৰু নবকি ভিডিঅ'টো ষ্টাৰ্ট কৰি ৰ'ব এটা বস্তু দেখাইছোঁ দেখিছেনে পিঁয়াজখিনি কিন্তু একদমেই টিকলো টিকলো পিঁয়াজখিনি মানে পিঁয়াজ বেছি ইমান নাছিল আৰু এইখিনি সৰু সৰুৱে আনিছে এইবাৰ সেইকাৰণে প্ৰথমে মই আলু পিঁয়াজৰ বাকলিখিনি গুচাই লওঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাব হা স্কিপ কৰিলে একো গম নাপাব বা স্কিপ নকৰাকৈ চাব একদম শেষলৈকে মাঘ ফাগুনৰ আলুৰ কথা মানে সুকীয়া আৰু এতিয়াৰ আলু সুকীয়া এতিয়াৰ আলুটোত মানে কি দেখিবলৈ ভাল কিন্তু ভিতৰত অলপ হ'লেও বেয়া ওলায়ে আৰু এইখিনি এতিয়া কাটা কুটা হৈ গ'ল এয়া ধুই লওঁ এতিয়া আলুখিনি ধুই ল'লোঁ আৰু ধুই লৈ এইখিনি এতিয়া ৰুকিব লাগিব ৰুকিব মানে বুজি পাইছেনে এই যে চালাড বনোৱা এইখন লাগিব এইখনেৰে এতিয়া আলুখিনি ভালকৈ ৰুকি লওঁ মই এইখিনি এতিয়া ৰুকি আছোঁ আৰু এইখনেৰেও পাৰে সৰুখনেৰেও ডাঙৰখনেৰেও পাৰে মই ডাঙৰখনেৰে ৰুকি লৈছোঁ আৰু এয়া এনেকুৱা মই কৈছোঁ আগতে যে মাঘ ফাগুনৰ আলুৰ কথাই বেলেগ ঘৰচীয়া আলু আৰু এতিয়া বজাৰৰ কিনা আলু দেখিছেনে এয়া ওলালে বেয়া আধা মানে এনেই যায় এইখিনি এতিয়া বেয়া পেলাই দিব লাগিব এইখিনি কাম নাই আৰু এয়া ৰোকা হৈ গ'ল ইয়াতে এতিয়া পানী দিম এই আলুখিনি এবাৰ ধুলে নহ'বই দেখিছেনে আলুৰ বগা পানী আৰু দুবাৰমান ধুব লাগিব এইখিনি এতিয়া এটা বেলেগ বাচনত মই এনেকুৱাকৈ লৈ ল'ম লৈ গেন আৰু ধুম মিনিমাম 3বাৰমান ধুই পেলাই এইখিনি ৰেডি কৰি আছোঁ তাৰপিছত লগ পাই আছে আপোনালোকক এই আলুখিনি যদি আপোনালোকে ধুওঁতে অসুবিধা পায় তেন্তে এটা বস্তু দেখাই আছোঁ ৰ'ব সুবিধা কৰি দিছোঁ এনেকুৱা ধৰণৰ চাহ চেকা চেকনি ল'ব মোৰ তাত অৱশ্যে ডাঙৰ চেকনিখন নাই যদি ডাঙৰ চেকনি থাকে তেতিয়াতো আৰু খুবেই ভাল এতিয়া তথাপিও নহ'লে কি কৰিব এনেকুৱা সৰু চেকনিৰেও কাম চলি যাব এনেকুৱাকৈ লৈ এইখিনি এয়া প্ৰথমেতো যিখিনি পাৰে আটিয়ে ল'ম তাৰপিছত এনেকুৱাকৈ মই বাৰু ইয়াতে নিদিওঁ মাত্ৰ জাষ্ট দেখাইহে দিছোঁ একে দিলে ধুনীয়াকৈ চেকনি ইয়াক তথাপি দেখাই আছোঁ ৰ'ব বুজি নাপাব এনেকৈ থাকি যায় দেখিছেনে এই পানীটো এনেকৈ আটি দিলে হৈ যাব এয়া বাছ দেখাবৰ বাবেহে দেখালোঁ এয়া দেখিছেনে শেষৰখিনি মই দেখাই দিছোঁ কি ধুনীয়াকৈ এয়া পানীখিনি আটি লৈ ইয়াৰ পৰা উলিয়াই লৈ হৈয়ে গ'ল একদম আটি দিব পানী যাতে অকণো নাথাকে 3টা আলুৰ এইখিনি হ'ল মানুহ হিচাপে আলুৰ পৰিমাণটো বঢ়াই ল'ব কমাই ল'ব একেলগতে পিঁয়াজখিনিও কাটি লৈছোঁ সৰু সৰুকৈ যিমান পাৰে সৰু সৰু কৰি ল'ব দীঘলকৈ কাটি লৈছোঁ যিহেতুকে আলুখিনি অকণমান দীঘল হৈ আছে সেইকাৰণে পিঁয়াজখিনি দীঘল চাইজত কাটি লৈছোঁ মোৰ এতিয়া গোটেই যোগাৰখিনি হৈ গ'ল কিন্তু মই ডাঙৰ অকণমান এইটো ডাঙৰ বাউল ইয়াতে মই এতিয়া আলুখিনি ট্ৰান্সফাৰ কৰি ল'ম নহ'লে মানে সানিবৰ কাৰণে অকণমান দিগদাৰ হ'ব সেইকাৰণে আৰু এয়া পিঁয়াজখিনি হাতেৰে ভালকৈ মানে কাটা যোৱা নাছিলে সেইটো আৰু কেইটামান নৰসিংহৰ পাতো দি দিছোঁ যিহেতুকে এতিয়া ধনিয়া নাই মানে মাৰ্কেটত হয়তো ওলাব ইমান মানে নাপায় আৰু নাইও ঘৰত সেইকাৰণে ধনিয়াৰ সলনি নৰসিংহৰ পাত লগতে জলকীয়াটো যিমান মানে আৰু প্ৰায় ভিডিঅ'ত কওঁৱেই বাছ আপোনাৰ ঘৰৰ মানুহে যিমান খায় সিমানখিনি অনুপাতেই জ্বলাটো দিব বিশেষকৈ সৰু ল'ৰা ছোৱালী থাকিলে জ্বলাটো পাৰিলে স্কিপে কৰিব কাৰণ তেওঁলোকৰ মুখত লাগি যাব পাৰেতো সেয়া আৰু ইয়াত ল'ব লগা বস্তুৰ ভিতৰত এতিয়া হালধি ল'ব লাগিব হালধি কালাৰটোৰ কাৰণে আৰু কালাৰটো তেতিয়া ধুনীয়া দেখি ৰংচোৱা হয় অকণমান আৰু ইপিনে এয়া নিমখ বেছি আৰু এয়া নিমখ আৰু ইপিনে কৰ্ণফ্ল'ৰ আৰু এটা বস্তু লাগিব পিঠাগুড়িটো মই ভাজি পেলাই থৈ দিছিলোঁ চাউলৰ পিঠাগুড়ি সেয়াও দিম 2 চামুচ পিঠাগুড়িটো বৰ কামত অহা বস্তু দেই মানে ভাজি থৈ দিলে বহুদিনলৈ ভালে থাকে অৱশ্যে ৰ'দত দি থ'লেও কথা নাই কিন্তু বাহিৰত ৰ'দত দিয়াটো বৰ দিগদাৰ মানে আমাৰ ইয়াত বান্দৰৰ বহুত উৎপাত
আপুনি ৰ'দত এইটো কিষানৰ জেলিৰ বটল নাহাৰিব দেই অকণমান জিৰা পাউডাৰো দিম ৰ'ব আছে যিহেতুকে অকণমান জিৰা পাউডাৰো দি দিওঁ বেছিকৈ নহয় অকণমান বাকী আৰু বেলেগ একো মছলা ইয়াত ইউজ নকৰোঁ হৈ যাব অলপমান দিলে এইখিনি এতিয়া ভালদৰে হাতেৰে সানিম হাতেৰে সানিব লাগিব এইখিনি চামুচেৰে আপোনালোকে সানিব নোৱাৰে মানে চামুচেৰে সানিলে ইমান ভাল বাইণ্ডিং নহ'ব সেইকাৰণে হাতেৰে সানিব লাগিব ধুনীয়াকৈ আৰু যদি প্ৰয়োজন হয় কৰ্ণফ্ল'ৰ অকণমান দি দিম মই এতিয়া ভালদৰে এইখিনি মই সানি লওঁ বাৰু পানীৰ প্ৰয়োজনে নাই কাৰণ অলৰেডি আলুত পানী আছেই সেইখিনিত অকণমান এতিয়া কৰ্ণফ্ল'ৰ আৰু দিব লাগিব মই ইয়াতে অলপ কৰ্ণফ্ল'ৰ দি দিওঁ থাকিলে গম পোৱা যায় নহয় যদি লগা হয় দি দিব এইদৰে একো প্ৰব্লেম নাই ৰেডি হৈ গ'ল এতিয়া কেৰাহীটো বহাই দিম কেৰাহী বহাৰ আগতে এইপিনে মোৰ ভাত হৈয়ে গ'ল আৰু এইফালে ধনিয়া গুটি কেইটামান ভাজিছিলে দেখিছেনে এইকেইটা এতিয়া ভালদৰে মিহি মানে গুড়া কৰিম আৰু গ্ৰাইণ্ডাৰত দি পেলাই গৰম হোৱাৰ লগে ইয়াত মিঠাতেল দিছোঁ মিঠাতেলখিনি আন্দাজমতে দি দিব অৱশ্যে যিকোনো পকৰা বনালে অকণমান মিঠাতেলটো সৰহকৈ লাগে তেলখিনি গৰম হোৱা নাই চাইছোঁ তেলখিনি চেট কৰি থাকিব লাগিব মানে কি একদম তেলখিনি গৰম হ'লেহে পকৰাকেইটা বহাই দি মানে ধুনীয়া হ'ব বাছ জনাসকলেতো জানেই এতিয়া এনেকৈ অলপ অলপকৈ ল'ম লৈ পেলাই এতিয়া বহাই দি থাকিম আৰু তেলত দিওঁতে মোৰ বাকীখিনি মানে ভিডিঅ'টো ভালকৈ কৰা নহ'ল এয়া হৈয়ে গ'ল অৱশ্যে হাতেৰে নহ'লেও চামুচেৰেও এইদৰে পাৰিব বহাই দিব এটা এটাকৈ চামুচেৰে যদি সুবিধা হয় চামুচেৰে দিব আৰু যদি হাতেৰে সুবিধা হয় হাতেৰে দিব আৰু এনেকৈ প্ৰায় গোটেইখিনি মই ভাজি ল'লোঁ একদম শেষৰটো এইটো এয়া মোৰ ৰেডি হৈ গ'ল পকৰে ইপিনে ভাতকেইটাও বাঢ়ি ল'লোঁ একেলগতে পিছে এইখিনিহে বতাটো বতা নহ'ল মানে দেৰি হ'ল হৈ যাব আৰু আচাৰ লগত পকৰে ভাজা এয়া ৰেডি হৈ গ'ল এতিয়া ৰাতিৰ ভাত সাজ সঁচাকৈ বঢ়িয়া মচমচীয়া হৈছে বনাই পেলাই ট্ৰাই কৰিব খাই পেলাই দেখাই দিলোঁ কেনেকুৱা হৈছে ভাবিব কি মইতো খোৱাই নাই ট্ৰাই কৰিব সঁচাকৈ ভাল পাব ভাত সাজ খাই লওঁ বাকী ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদমেই নাপাহৰিব আজিলৈ আহিছোঁ লগ পাম আকৌ আন এটি নতুন ভিডিঅ'ত বাই